এটা তথ্য সহকাৰে এদিন আপোনালোকৰ আগত মই ব্যক্ত কৰিম অসমৰ মুখ্যমন্ত্ৰীজন দুৰ্নীতিমুক্ত অসম গঢ়াত কিমান চিৰিয়াছ। এই গোটেইবিলাকৰ যদি সংমিশ্ৰণৰ দ্বাৰা আমি চলিব নোৱাৰোঁ তেতিয়াহ'লে আমাৰ পতন কিন্তু অনিবাৰ্য। নাগালেণ্ডত ক্লাউড ব্ৰাষ্ট হোৱা বুলি তেখেতক ইনফৰমেশ্যন কোনোবাই ভুৱা দিলে নে তেওঁ অসমৰ ৰাইজক তেওঁ ভুৱা দিলে এইটো আমি নাজানো। হিমন্ত বিশ্ব শৰ্মা অসম নহয়, অসম কেৱল হিমন্ত বিশ্ব শৰ্মা নহয়। চাওক, 5 ষ্টাৰ হোটেলৰ কাৰণেতো সমুলঞ্চে বঢ়োৱাটো উচিত নহয়, কিন্তু কথা হ'ল কি পাৰিপাৰ্শ্বিক ভাৰসাম্যতা ৰক্ষা কৰিব লাগিব। আজি 10 কিলোমিটাৰৰ পৰা ইক' চেঞ্চিটিভ জোন 1 কিলোমিটাৰলৈ নমাই অনাৰ ব্যৱস্থা কৰা হৈছে। মুখ্যমন্ত্ৰী ডাঙৰীয়াই তাৰ কাৰণে ভাৰত চৰকাৰলৈ প্ৰপ'জেল পঠোৱাৰ কথা কৈছে আৰু কথাটো ওলাওঁতে ইতিমধ্যে প্ৰতিবাদ আৰম্ভ হৈছে। কালি কংগ্ৰেছ দলে তাৰ প্ৰতিবাদ কৰিছে। আন এনেকৈ যাদৱ পায়েঙৰ দ্বাৰা মানুহো কৈছে যে আমি কংক্ৰিটৰ মহানগৰী নালাগে, আমাক জীৱ জন্তুৰ পাৰিপাৰ্শ্বিকতা ৰক্ষা কৰাৰ আমাৰ প্ৰয়োজন লাগে বুলি কৈছে। গতিকে এটা কথা ঠিক, এতিয়া আমি পাৰিপাৰ্শ্বিক যদি ভাৰসাম্যতা ৰক্ষা কৰিব নোৱাৰোঁ, আচলতে হাবি নদী অৰ্থাৎ পানী আৰু বায়ুমণ্ডল অৰ্থাৎ মানে পৃথিৱী, এই গোটেইবিলাকৰ যদি সংমিশ্ৰণৰ দ্বাৰা আমি চলিব নোৱাৰোঁ তেতিয়াহ'লে আমাৰ পতন কিন্তু অনিবাৰ্য। আজি যাৰ ফলশ্ৰুতিত আমি দেখিবলৈ পালোঁ, প্ৰথমতে আমাৰ মুখ্যমন্ত্ৰীজনক কোৱা দেখিলোঁ যে নাগালেণ্ডত ক্লাউড ব্ৰাষ্ট হোৱা বুলি ক'লে। নাগালেণ্ডত ক্লাউড ব্ৰাষ্ট হোৱা বুলি তেখেতক ইনফৰমেশ্যন কোনোবাই ভুৱা দিলে নে তেওঁ অসমৰ ৰাইজক তেওঁ ভুৱা দিলে এইটো আমি নাজানো। লগে লগে দিছে আৰু মুখ্য সচিবক 1 ঘণ্টাৰ আগৰে জনোৱা হৈছিল বুলি কৈছে। কিন্তু আমি কিন্তু মুখ্য সচিব বা অসম চৰকাৰৰ তৰফৰ পৰা 1 ঘণ্টাৰ আগত অসমৰ জনসাধাৰণক বা সেই অঞ্চলৰ চৰাইদেউ, শিৱসাগৰ, যোৰহাট, গোলাঘাটৰ বাসীক তেনেকুৱা কোনো ইনফৰমেশ্যন দিয়া কথাটো আমাৰ কিন্তু জ্ঞাত নহয়। গতিকে এতিয়া মই ক'ব খুজিছোঁ, যেতিয়া ইণ্ডিয়ান মেট্ৰলজিকেল ডিপাৰ্টমেণ্টে এই কথা পৰিষ্কাৰ কৰি দিলে যে নাগালেণ্ডত ক্লাউড ব্ৰাষ্ট হোৱা নাই, তেতিয়া কিন্তু মুখ্যমন্ত্ৰীয়ে সুৰ সলালে। আৰু এতিয়া গোটেই ঘটনাটো এটা কথা ওলাই পৰিছে যে মই অসমৰ বান নিয়ন্ত্ৰণ মন্ত্ৰী সুশান্ত বুঢ়াগোহাঁই ডাঙৰীয়াকো মনে মনে থাকিবলৈ কোৱা নাই যে তেখেতৰ বিৰুদ্ধে বিভিন্ন অভিযোগ বিভিন্ন দলৰ পৰা আহিছে, তেখেতে কিন্তু পৰিষ্কাৰ কৰা ভাল। আৰু যদি সুশান্ত বুঢ়াগোহাঁই পৰিষ্কাৰ নকৰে তেতিয়াহ'লে অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে এই স্থিতিটো পৰিষ্কাৰ কৰিব লাগে যে তাত কোৱা হৈছে নাগালেণ্ডত বা মন জিলাত কয়লা খনন, শিল খনন, আপোনাৰ নাগিনীমৰা, গেলেকী অঞ্চলত এইবিলাকত যিবিলাকত খোল হৈছে তাৰ মূল কথা হ'ল যে পাৰিপাৰ্শ্বিক ভাৰসাম্যতা নথকাৰ কাৰণেই এই যে ভয়ংকৰ মহাপ্ৰলয়ৰ বানপানী যিটো হ'ল, সেই কথাটো পৰা অসমৰ মুখ্যমন্ত্ৰীয়ে শিক্ষা লোৱা উচিত। কেৱল তেখেতৰ চৰকাৰ ৰক্ষা কৰিবৰ কাৰণেই, বাহিৰৰ পুঁজিপাতি মাতি আনি পিনে মাতি দিবৰ কাৰণেই, হায়াত হোটেলৰ কাৰণে আপোনাৰ প্ৰণৱ দলেক NSAক নিক্ষেপ কৰাৰ কথাকো আমি গৰিহণা দিছোঁ। কাৰণ তেখেতে প্ৰণৱ দলে এনেকুৱা কোনো কথা কৰা নাছিলে। সেই অঞ্চলৰ শ্ৰমিক, সেই অঞ্চলৰ মজদুৰৰ কাৰণে, সেই অঞ্চলৰ ৰাইজৰ কাৰণে বেটা দিয়াৰ কাৰণেই গণতন্ত্ৰ এনেকৈ মষিমূৰ কৰি লোৱা কথাটো নহয়। কিন্তু অসমত এটা কথা ঘটিবলৈ গৈ আছে, হিমন্ত বিশ্ব শৰ্মাই কোৱা কথাই আইন আৰু হিমন্ত বিশ্বই কোৱা কথাই অসম। অৰ্থাৎ হিমন্ত বিশ্ব শৰ্মা অসম নহয়, অসম কেৱল হিমন্ত বিশ্ব শৰ্মা নহয়। এই কথাষাৰ কিন্তু সময়ত গৈ আছে, এতিয়া লাহে লাহে ধাৱমান হৈ আছে। এতিয়াতো ৰাইজেতো পৰিষ্কাৰকৈ কৈ আছে যে অসমত কয়লা আছেনে নাই, নাগিনীমৰা অঞ্চলত সেইখিনিত আপোনাৰ কয়লা খানন হৈছে বুলি কৈছে। এতিয়া মুখ্যমন্ত্ৰীয়ে অস্বীকাৰ কৰিছে, প্ৰত্যেক ৰাইজেতো নাজানে, মিডিয়াইতো স্পষ্ট কৰিছে কথাবিলাক। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াই সময়ে সময়ে যিখিনি কথা কৈছে সেই কথাখিনিৰ লগত আমি একমত নহয়। দুৰ্নীতিমুক্ত অসম গঢ়াৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি কথা কৈছে, মই আজি আপোনালোকক এই কথাত মন্ত্ৰীমুক্ত গঢ়া অসমৰ ক্ষেত্ৰত আমাৰ মুখ্যমন্ত্ৰীজন কিমান চিৰিয়াছ
আজি মই আপোনালোকৰ আগত ব্যক্ত কৰা নাই, এটা তথ্য সহকাৰে এদিন আপোনালোকৰ আগত মই ব্যক্ত কৰিম অসমৰ মুখ্যমন্ত্ৰীজন দুৰ্নীতিমুক্ত অসম গঢ়াত কিমান চিৰিয়াছ। এই কথাষাৰ আজি মই কৈ থৈছোঁ। ময়ো আপুনি যদি কয় পৃথিৱীৰ 30খন দেশতকৈ বেছি দেশ ফুৰিছোঁ, চব জেগাতে যে 5 ষ্টাৰ হোটেলতে থাকিব লাগিব এনেকুৱা কথা নহয়। আৰু অসমৰ মুখ্যমন্ত্ৰীজনে নিজ মুখেৰেও কৈছে যে তেওঁ এতিয়া হোম ষ্টেক উদগনি জনাব, আৰু আমাৰ অসমৰ মানুহে 5 ষ্টাৰ হোটেল বিৰোধিতা কৰিব, বনাব নোৱাৰে বুলিও কোনো কথা নাই। কিন্তু অসমৰ কেইজন ব্যক্তিক 5 ষ্টাৰ হোটেল গঢ়িবৰ কাৰণে মাটি দিয়া হৈছে। 2008 চনত যেতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়া কংগ্ৰেছৰ মন্ত্ৰী আছিল, বৰ্তমানৰ মুখ্যমন্ত্ৰীজন কংগ্ৰেছৰ মন্ত্ৰী আছিল, ৰকিবুল হুছেইন টুৰিজিম মিনিষ্টাৰ আছিল, তেতিয়া ভিভান্তা হোটেলক ভেটেনেৰী কলেজৰ মাটি দিয়াৰ প্ৰতিবাদ কৰা যদি আপোনালোকে চাই, সেই সময়ত NCPৰ মই নেতা আছিলোঁ, NCP দলে আমি প্ৰতিবাদ কৰিছিলোঁ 2008 চনত। আপোনালোকে কিতাপ লুটিয়াই চাই, ফহিয়াই চাই, সেই সময়ৰ বাতৰি কাকত চাই, সেই সময়ত অসমীয়া মাধ্যমৰ স্কুল অঁতৰাই 5 ষ্টাৰ হোটেল কৰিব। তেতিয়াতো সেইজন মুখ্যমন্ত্ৰীটো কংগ্ৰেছতে আছিল, এই মুখ্যমন্ত্ৰীজনটো তেতিয়া কংগ্ৰেছতে আছিল। গতিকে তেখেতে যিটো কথা ক'ব সেই কথাটোৱে কেতিয়াও আইন হ'ব নোৱাৰে। আৰু তেখেতে এতিয়াও এইবাৰো তেখেতক যদি নাগালেণ্ড চৰকাৰে মিছা বাতৰি দিছিলে, মিছা মেছেজ দিছিলে যে তাত ক্লাউড বাষ্টাৰ হৈছে বুলি, আৰু সেই ক্ষেত্ৰতো আমাৰ মুখ্যমন্ত্ৰীজনক নাগালেণ্ড চৰকাৰৰ ওচৰত, ভাৰত চৰকাৰৰ ওচৰত কোনো প্ৰতিক্ৰিয়া ব্যক্ত কৰা আমি দেখা নাই। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি কাটৰে আহ্বান জনাইছোঁ, মুখ্যমন্ত্ৰী ডাঙৰীয়া, কেৱল ধন সম্পদ গঢ়িলেই বিজেপি নহ'ব। আৰু এতিয়াও বিজেপিৰ মানুহে 102টা চিট পোৱাৰ পাছত আজি বিজেপি ভোট দিয়া মানুহৰ যি বিননি হৈছে, সেই বিননিৰ কথা আপুনি ভালকৈ মনোযোগেৰে শুনিবলৈ ব্যৱস্থা কৰক।